সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া। যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোক ফেচবুকত চাই থাকে তেওঁলোকে দীপাংকৰ শইকীয়া চাৰ্চ কৰিব পাৰে। আৰু সকলোৱে জানে যে বৰ্তমান মই এক্সিছ বাৰ্ছৰ এজন ফেচিলিটেটৰ হয়। অসমৰ বিভিন্ন জিলাত মই এক্সিছ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ। যিহেতু 5 আগষ্ট তাৰিখে এক্সিছ বাৰ্ছৰ ক্লাছ হ'ব গৈছে যোৰহাটত। যিসকলে মোৰ লগত এক্সিছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। আজি মই আছোঁ তিতাবৰৰ এখন এক্সিছ বাৰ্ছৰ চেম্বাৰত আৰু ইয়াত 3গৰাকী বাইদেউ আছে। বৰ্তমান তেওঁলোকক মই সুধিম আৰু তেওঁলোকক পৰিচয় ল'ম আৰু তেওঁলোকে এক্সিছ বাৰ্ছত কিয় আহিলে, তেওঁলোকে এক্সিছ বাৰ্ছৰ যোগেদি তেওঁলোকৰ জীৱনটো কি পৰিৱৰ্তন হৈছে মই জানিব বিচাৰিম। প্ৰথমতে আপোনাৰ বাইদেউ আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম পল্লী গগৈ। হয়, মই তিতাবৰ বেবেজীয়া থাকোঁ। হয়, আমি তিনিআলিৰ পৰা অকণমান আহি গোলাঘাট ৰাস্তাতে এখন চেম্বাৰ খুলিছোঁ। হয়, এক্সেছ বাৰ 24-ৰ আমি 29 ডিচেম্বৰত লৈছিলোঁ পল্লৱী আৰু আলিয়াৰ ওচৰত। হয়। আপুনি এক্সিছ বাৰ্ছৰ প্ৰথম বিষয় ক'ত গম পাইছিল? ছ'চিয়েল মিডিয়াতে পাইছিলোঁ। হয়, যিহেতু আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পষ্ট দি থাকে এক্সিছ বাৰ্ছৰ সম্পৰ্কে আৰু মই এটা কথা জানিব বিচাৰোঁ, আপুনি এক্সিছ বাৰ্ছটো কিয় চুজ কৰিলে যে মই এক্সিছ বাৰ্ছটো শিকিব লাগে, কিয় ভাবিলে? এক্সেছ বাৰ্ছ মানে যেতিয়া ছ'চিয়েল মিডিয়াত দেখিলোঁ সেইবিলাক মানে খুব আকৰ্ষিত হ'লোঁ বস্তুৰ প্ৰতি। হয়, তাৰপিছত আৰু নিজৰ এইবিলাক MLA পঢ়ি মানে ঘৰতে তেনেকৈ এনেই হেৰি থকা হয় আৰু ঘৰৰ কিছুমান মানে সদায় একঘেমীয়া এইবিলাক কৰি অকণমান জীৱনটো চেঞ্জ হয় বুলি জানি শিকিবলৈ ইচ্ছা কৰিলোঁ। হয়, এতিয়া আপোনাক এটা কথা জানিব বিচাৰিছোঁ যে এক্সিছ বাৰ্ছৰ এতিয়া যে আপুনি যথেষ্ট পৰিমাণৰ ছেশ্যন দি আছে আৰু আপোনালোকৰ চেম্বাৰতো ছেশ্যন দি আছে, মই এটা কথা জানিব বিচাৰিম বৰ্তমান আপোনাৰ এক্সিছ বাৰ্ছৰ ছাকচেছ ষ্টৰিবোৰ কেনেকুৱা ধৰণৰ আপোনালোকে ক্লাইণ্ট পায় বা কেনেকুৱা ধৰণৰ মানুহক বৰ্তমানকৈ ছেশ্যন দিবলৈ পাইছে অলপ জনাবচোন। ছাকচেছ ষ্টৰি মানে মোৰ প্ৰথম ঘৰ দিলোঁ। হাজবেণ্ডৰ শ্লিপ ডিস্কৰ প্ৰব্লেম আছিলে। আগতে প্ৰায় তেনেকুৱা কেতিয়াবা সেই প্ৰব্লেমটো হ'লে মানে এসপ্তাহ দিন তেনেকৈ বিচনাতে পৰি থাকিবলগীয়া নিচিনা হৈ আছিল। তাৰপিছত মই তেওঁক দিয়াৰ পিছত সেইটো সম্পূৰ্ণৰূপে নাই। হয়, আৰু মোৰ শাহুমাক দিছিলোঁ, তেওঁ নাৰ্ভৰ প্ৰব্লেম আছিলে, তেওঁ ভাল পালে। তাৰপিছত আৰু ডিপ্ৰেশ্যন আছিলে ওচৰৰ ল'ৰা এটা, তাৰ সম্পূৰ্ণৰূপে ভাল হৈ গ'ল ডিপ্ৰেশ্যন। তেনেকৈ ভালেমান আছে মানে। ইয়াতে মই এটা কথা জনাব বিচাৰিছোঁ যে এক্সিছ বাৰ্ছ অকল সমস্যা থকা মানুহ বুলিয়ে নহয়, যিকোনো মানুহে এক্সিছ বাৰ্ছ ল'ব পাৰে। শাৰীৰিক অৱস্থাত বা মানসিক অৱস্থা হওক বা কোনোবাই ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰ যদি লোকচান হৈছে তেওঁলোকে এক্সিছ বাৰ্ছ ল'ব পাৰে। বিশেষকৈ পঢ়া শুনাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে এক্সিছ বাৰ্ছ যথেষ্ট উপযোগী হয়। আৰু বিশেষকৈ যিসকলে মানি ৰিলেটেড সমস্যাত ভুগি আছে, হয়তো ব্যৱসায় বাণিজ্য কৰি আছে, হয়তো তেওঁলোকৰ ক'ৰবাত টকা পইচা ফচি আছে, তেওঁলোকেও এক্সিছ বাৰ্ছ ৰান কৰিব পাৰে, ল'ব পাৰে, ছেশ্যন ল'ব পাৰে। আৰু মই নেক্সটগৰাকী বাইদেউৰ পৰিচয়টো জানিব বিচাৰিম। বাইদেউ হয়, হয়, আপুনি এক্সিছ বাৰ্ছটো কিয় চুজ কৰিলে বা এক্সিছ বাৰ্ছৰ বিষয়ে প্ৰথম ক'ত গম পালে মই জানিব বিচাৰিছোঁ। হয়, সেইটোকে চাই পেলাই মই ক'ত পাওঁ তেনেকৈ পলনি মই মানে হেৰিটো চাই থাকোঁ। চাই ভাবিলোঁ মই কেনেকৈ লওঁ তাতে সেই মেনিফেষ্ট কৰি আৰু তাতে পলনি ওচৰতে মই ক্লাছটো লৈ গম পালোঁ। হয়, বৰ্তমান আপোনাৰ দুয়োগৰাকী বাইদেউকে মই সুধিব বিচাৰোঁ বা জানিব বিচাৰোঁ, যিহেতু আপোনালোকৰ এক্সিছ বাৰ্ছে যথেষ্ট জীৱনটো পৰিৱৰ্তন কৰিছে। আৰু ইয়াতে এটা কথা কওঁ যে এক্সিছ বাৰ্ছৰ আমাৰ ক্লাছটো যিটো এদিনীয়া হয়, আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল থাকে। যিসকলে এক্সিছ বাৰ্ছটো ক্লাছটো কৰে তেওঁলোকে বুকখনত থকা ষ্টেটমেণ্টবোৰ যদি দৈনন্দিন জীৱনত প্ৰয়োগ কৰে যথেষ্ট পৰিৱৰ্তন হয়। কাৰণ এনেকুৱা আপোনালোকেও হৈছে চাগে এতিয়া জীৱনটো আপোনালোকৰ কাৰণে সহজ হৈ পৰিছে, যিটো এক্সিছ বাৰ্ছে কৰিছে। হয়তো আগতে আপোনালোকে কিছুমান সমস্যাত ভুগি আছিলে, হয়তো এতিয়া সেই সমস্যাৰ পৰা আপোনালোকে অতি সোনকালে ওলাই আহিব পাৰে ষ্টেটমেণ্টবোৰ প্ৰয়োগ কৰাৰ ফলত। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম, যিহেতু মোৰ ঘৰো যোৰহাট জিলাৰ তিতাবৰতে হয়, যিহেতু আমাৰ তিতাবৰত এক্সিছ বাৰ্ছৰ বিষয়ে ইমান এৱাৰনেছ নহয়। মই এটা কথাই ক'ম, যদি আপোনালোকে এক্সিছ বাৰ্ছৰ বিষয়ে অধিক জানিব বিচাৰে হয়তো আপোনালোকে গুগল চাৰ্চ কৰিব পাৰে, ইউটিউবত চাৰ্চ কৰিব পাৰে। আৰু আপোনালোকে বাইদেউহঁতে ছেশ্যন ল'বলৈ হ'লে যিহেতু বাইদেউহঁতৰ তিনিআলিতে এখন চেম্বাৰ আছে, তালৈ আপোনালোকে আহিব পাৰে, এক্সিছ বাৰ্ছৰ ছেশ্যন ল'ব পাৰে। আৰু আপোনালোকে আপোনালোকৰ জীৱনটো এক্সিছ বাৰ্ছৰ যোগেদি সহজ কৰিব পাৰে, ইজি কৰিব পাৰে, পৰিৱৰ্তন কৰিব পাৰে। আৰু এইখিনিতে মই পুনৰবাৰ কৈছোঁ যে এক্সিছ বাৰ্ছ কেৱল বেমাৰে মানুহে ল'ব লাগে তেনেকুৱা কোনো কথা নাই। সকলো প্ৰকাৰৰ মানুহে এক্সিছ বাৰ্ছ ল'ব পাৰে। আৰু যিহেতু এতিয়া ইমান সুন্দৰ ৰিজাল্ট আমাৰ ইতিমধ্যে আহিবলৈ লৈছে এক্সিছ বাৰ্ছৰ, আৰু ময়ো ভাবিম যে আপোনালোকে সেই সমস্যাসমূহৰ পৰা ওলাই আহি এক্সিছ বাৰ্ছৰ ছেশ্যন লওক আৰু বাইদেউহঁতৰ চেম্বাৰখন এবাৰ ভিজিট কৰক আৰু আপোনালোকেও আপোনালোকৰ জীৱনটো পৰিৱৰ্তন কৰক। ইয়াকে কৈ আজিলৈ সামৰিছোঁ। থেংক ইউ।